ভগৱানৰ দুখানি অভয় চৰণ অন্যান্য ব্যক্তিৰ বা অন্যান্য দেৱতাসকলৰ চৰণৰ লগত নিমিলে। তাৰ প্ৰথম পাৰ্থক্যটো এইটোৱেই যে ভগৱানৰ চৰণৰ তলত ধ্বজ বজ্ৰ অংকুশ জব পঞ্চচিহ্ন বিদ্যমান আছে। বাকী ব্ৰহ্মা আদি কৰি কোনো দেৱতাৰ চৰণৰ তলত এই চিহ্নসমূহ ব্যক্ত হৈ থকা নাই। কেৱল ভগৱানৰ চৰণতে পতাকা এখন আছে, জবধান এডাল আছে, বজ্ৰ এপাত আছে, অংকুশ এপাত আছে, হাতীক যিটো নিয়ন্ত্ৰণ কৰা অংকুশ, আৰু পদুম ফুল এপাহ। আৰু আচৰিত কথা যে ভগৱানে যেতিয়া খোজ থয় পৃথিৱীত, সেই খোজটো ডাঙাৰ লগে লগে পৃথিৱীত তেওঁৰ চৰণৰ খোজত এই পাঁচটা চিহ্ন অংকিত হৈ হৈ গৈ থাকে। আজি অন্য দেৱতা এগৰাকী ব্ৰহ্মা যদি খোজকাঢ়ি যায় ইফালেৰে, ব্ৰহ্মাৰ চৰণৰ কোনো চিহ্ন নাথাকে। কিন্তু মোৰ প্ৰভু যদি এইফালেৰে খোজকাঢ়ি কেনেবাকে যায়, তেতিয়াহ'লে তেওঁৰ প্ৰত্যেকটো খোজতে এই পাঁচটা চিহ্ন প্ৰতীক চিহ্ন পৰি গৈ থাকে। এইটো তেওঁৰ ভগৱান আছে চৰণৰ বিশেষত্ব। এই চিহ্নকেইটাৰ বিশেষত্বতা কি? ই ভজন তত্ত্ব, শৰণ তত্ত্ব। শৰণাচাৰ্যসকলে শিষ্যসকলক শৰণ দিলে ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগে। তেওঁলোকৰ হৃদয়ৰ মানসপটত ভগৱানৰ এই চৰণ যুগলৰ মাহাত্ম্যক উদাৰ চিত্তেৰে অংকন কৰি দিব পাৰিব লাগে। গুৰুসকলৰ এইটো দায়িত্ব, যাতে এজন শৰণীয়া ব্যক্তি আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া গুৰু সেৱা কৰিব, এজন শৰণ লোৱা ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ স্থানত গৈ প্ৰাৰ্থনা কৰিব আৰু এজন অশৰণীয়া ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিব, তেওঁলোকৰ মাজত চিন্তাৰ পাৰ্থক্য থাকে। শৰণীয়া ব্যক্তি এজনে ঈশ্বৰৰ চৰণত হাতযোৰ কৰাৰ লগে লগে তেওঁৰ মানসপটত ভগৱানৰ এই দুখানি চৰণ চিত্ৰ সহিত অংকিত হৈ সন্মুখত বিদ্যমান হ'ব লাগে। আৰু এইটো তেতিয়া হ'ব যেতিয়া তেওঁৰ সদ্গুৰুৱে তেওঁৰ হৃদয়ত এই চৰণ যুগলক চৈতন্য কৰি আঁকি দিব পৰাৰ ক্ষমতা থাকে। যদি নাথাকে তেতিয়াহ'লেও কাম নাই। সেইটো গুৰুসকলৰ মহিমা। গুৰুসকলে পাৰে, গুৰুসকলৰ হাতত এই ক্ষমতাটো থাকে। সেইকাৰণে শৰণৰ মহিমা বিশেষ। শৰণীয়া ব্যক্তি আৰু অশৰণীয়া ব্যক্তিৰ মাজত এইটো ডাঙৰ পাৰ্থক্য। এজন শৰণীয়া ব্যক্তিয়ে কেনেকে আসন গ্ৰহণ কৰিব, আৰু সেইটোত এজন ব্যক্তিক ইয়াতে বহক আসন দিয়াৰ লগে লগে তেওঁ যেতিয়া বহিব, তেতিয়াই পৰিচয় ওলাই যাব যে তেখেত ঈশ্বৰত সমৰ্পিত ব্যক্তি হয় নে নহয়। আসন লওঁতেই গম পাই যাব কেনেকে আসন ল'লে। কাৰণ আসন লোৱাটোৱে পৃথিৱীত এটা ডাঙৰ কথা। এখন আসন মই অধিগ্ৰহণ কৰোঁ, সেই আসনখন বিশেষ। আপোনাক কেতিয়াবা কোনোবাই ভাগৱতৰ আসনত বহুৱাই দিব পাৰে, কোনোবাই আপোনাক নামাচাৰ্যৰ আসনত বহুৱাই দিব পাৰে, কোনোবাই আপোনাক শৰাই সাজিবৰ কাৰণে সেই আসনত উপস্থিত কৰাই দিব পাৰে, কোনোবাই আপোনাক উপদেশী আসনত বহাব পাৰে, ব্যাখ্যাকাৰৰ আসনত বহাব পাৰে। সেই আসনখন আপুনি কেনেকে গ্ৰহণ কৰিব, কেনেকে অধিগ্ৰহণ কৰিব? যদি নিজেই সেই আসনখনত আসীন হ'ব জনা নাই, তেতিয়াহ'লে সেই আসনখনৰ পৰা আপুনি লোকক কি উপদেশ দিব? কেতিয়াবা গুৰু আসনত আপুনি আসীন হ'ব, আপুনি শৰণ ভজন দিয়াৰ দায়িত্ব আপোনাৰ তাত পৰিবগৈ। তে গুৰুৰ আসনখন গ্ৰহণ কৰিব যদি আপুনি জনা নাই, তেতিয়াহ'লে লোকক আপুনি কি শৰণ ভজন দিব? সেইকাৰণে আসন বা পদবী গ্ৰহণ, আসন মানে পদ আচলতে। এইটো ব্ৰহ্মাক যেতিয়া ব্ৰহ্ম আসন দিছিলে, ব্ৰহ্মাৰ আসনখন তেওঁ কেনেকে গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে। ইন্দ্ৰক যেতিয়া বাসৱক যেতিয়া ইন্দ্ৰাসন দিয়া হৈছিলে, তেতিয়াহ'লে সেই ইন্দ্ৰাসন তেওঁ কেনেকে গ্ৰহণ কৰিব লাগে এই কথা তেওঁ জানে। গতিকে আপুনি বা মই যদি ভগৱানক কওঁ যে প্ৰভু মোকো কেইদিনমানৰ কাৰণে ইন্দ্ৰৰ আসনত বহুৱাই দিয়ক, যদি আপোনাৰ যোগ্যতা আছে ইন্দ্ৰৰ আসনত বহাৰ, ভগৱানে আপোনাক বহুৱাব। কাৰণ ইন্দ্ৰৰ আসনহে এইটোত। ইন্দ্ৰ এটা কোনো দেৱতা নহয়, ইন্দ্ৰ এটা পদবীৰ নাম, ব্ৰহ্মা এটা পদবীৰ নাম। তাত যিজনে বহে তেওঁকে ব্ৰহ্মা বোলে, তাত যিজন বহে তেওঁকে ইন্দ্ৰ বোলে। বৰুণ এটা পদবীৰ নাম, যোন বহিব তেওঁৱে বৰুণ হ'ব সিদিনাখনৰ পৰা। অগ্নি এটা আসনৰ নাম, তাত যোন বহিব তেওঁৱে অগ্নি হ'ব। তে এবাৰ সেই আসনখনত বহাৰ কাৰণে হেঁপাহ জাগিলে কাৰ? ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা এই কুম্ভকৰ্ণ। কুম্ভকৰ্ণৰ বোলে মই ইন্দ্ৰ আসনত বহিব লাগে। ৰাক্ষস কুলক জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, দানৱ সংস্কৃতিক গোটেই জগতত যুগমীয়া কৰিবৰ কাৰণে ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনকে ব্ৰহ্মাক সাধন কৰিবৰ কাৰণে তেওঁলোকৰ ককায়েকে
আজ্ঞা কৰিলে মাতৃৰ নিৰ্দেশত মাতৃও আজ্ঞা কৰিলে যে মাতৃ যিহেতু ৰাক্ষস কুলৰ দানৱ কুলৰ আছিলে পিতৃ তেওঁ ব্ৰাহ্মণ কুলৰ মাতৃ যেহেতু ৰাক্ষস কুলৰ গতিকে ৰাক্ষস কুলৰ ৰক্ষাৰ স্বাৰ্থত যেতিয়া তেওঁলোকে কাম কৰিছে সেইকাৰণে তেওঁলোকে ব্ৰহ্মা স্তুতি কৰিলে আৰু ব্ৰহ্মাই আহি তেওঁলোকক যেতিয়া সাক্ষাৎ কৰিছিল তেতিয়া ৰাৱণক সুধিছিল তোমাক কি লাগে ব্ৰহ্মাই কৈছিল মোক অমৰ বৰ লাগে যাতে মোক কোনেও মাৰিব নোৱাৰে ৰাৱণে জানিছিল যে তেওঁ যদি অমৰ হৈ যায় তেতিয়াহ'লে তেওঁ ৰাক্ষস কুলক সংৰক্ষিত কৰিব পাৰিব তেওঁক যদি কোনেও মাৰিব নোৱাৰে ব্ৰহ্মাই কৈছিল যে মই অমৰ বৰ দিয়াৰ অধিকাৰ মোৰ নাই অমৰ বৰ দিয়াৰ অধিকাৰ কেৱল আৰু কেৱল পৰম ব্ৰহ্ম ঈশ্বৰ পুৰুষৰহে থাকে তেলে তুমি কি দিব পাৰা বোলে অন্য কিবা বিচৰা তেওঁক দিলে বাৰু যি দিব লাগে আপোনালোকে জানে এইবোৰ কিন্তু মই আজি কোৱাৰ প্ৰাসংগিকটো এইটোৱেই যে কুম্ভকৰ্ণক যেতিয়া সুধিছিলে যে তোমাক কি লাগে কুম্ভকৰ্ণই তেতিয়া ক'লে যে মোকো অমৰ বৰ লাগে বোলে এইটো দিব পৰা নাযায় বেলেগ লোৱা কুম্ভকৰ্ণই তেতিয়া ক'লে কি কুম্ভকৰ্ণৰ মনত ভাৱনা হ'ল যে মোক ইন্দ্ৰাসন লাগে ইন্দ্ৰৰ আসনত গৈ মই বহিম যেতিয়া এই কথা তেওঁ ক'লে কিন্তু এনেহে ঈশ্বৰৰ ইচ্ছা তেওঁ ক'ব লাগে মোক ইন্দ্ৰাসন লাগে বুলি তেওঁৰ মুখেৰে ওলাই আহিল মোক নিদ্ৰাসন দিয়া ক'ব লাগে ইন্দ্ৰাসন ঈশ্বৰৰ ইচ্ছাত মুখেৰে ওলাই আহিল নিদ্ৰাসন আৰু ব্ৰহ্মায়ো এক পলম নকৰি পেলাই তথাস্তু বুলি দি দিছে হ'ব তুমি যিটো বিচাৰিছা সেইটো তোমাক মই দি দিলোঁ যে বৰ প্ৰাপ্তি হৈ গ'ল হামি হিকটি লগে লগে আৰম্ভ হৈ গ'ল বোলে এয়া কি হৈছে মোৰ মইতো এতিয়া স্বৰ্গত গৈ থাকিব লাগিব মোৰ ইমান টোপনি ধৰিলে কেনেকে হ'ব বোলে তুমি এইটোৱেই বিচাৰিলা ক'ত স্বৰ্গ আসন বিচাৰিলা বোলে মইতো স্বৰ্গত ৰজা হোৱাৰ কাৰণেহে মই আশীৰ্বাদ ললো তোমাৰ পৰা বোলে কি কৈছা তুমি নিদ্ৰাসন বুলি ক'লা গতিকে তুমি এতিয়া টোপনি মাৰি থাকিব লাগিব টোপনি বোলে কেতিয়ালৈকে বোলে জীৱন পৰ্যন্তম তোমাৰ যেতিয়ালৈকে শেষ নহয় জীৱন শুয়ে থাকিব লাগিব এইটোনো জীৱন হ'ল নে আমাৰ শুই ভাল পোৱা সকলক কৈছো যিবিলাকে শুই ভাল পায় 10টা বজালৈকে মাক দেউতাকে যিবিলাক ল'ৰা ছোৱালীক জগুৱাই তুলিব নোৱাৰে 11টা বজালৈকে শুৱে বাপৰে ভাবিলেই মানে গা বিষাই যায় ভাবিলে গা বিষায় শুই থকা দূৰৰ কথা কি আমাৰ ল'ৰা ছোৱালী বিলাকক মাক বাপেকে জগাব লাগে উঠ 8টা বাজিল অকমান শুবলৈ দে 9টা বাজিল আৰু অকমান শুবলৈ দে 11টা বজাত শুই ভাল লাগে জীৱনত প্ৰভুসকল মহাপুৰুষে এটা সংজ্ঞা দাঙি ধৰিছে মানে এটা হিচাপ দিছে ৰেচিঅ একদম অনুপাতিক হিচাপ দিছে মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা মানুহৰ জীৱনৰ আধা বোলে টোপনিতে গুচি যায় আৰু এই সূত্ৰটোক অনুধাৱন কৰি যিবিলাক ব্যক্তিয়ে জীৱনত টোপনিৰ পৰিমাণটো কমাই দিব পাৰে মানে টোপনিটো সৰ্বোচ্চ নহয় কবিৰ দাসে কৈছে জলদি সোৱে জলদি উগে ও দুনিয়া সবসে আগে জলদি সোৱে মানে একদম গধূলি সূৰ্যাস্ত লগে লগে শুই দিয়ে এইটো জলদি খোৱা নহয় যিজন ব্যক্তিৰ বিছনাত মূৰটো দিয়াৰ লগে লগে টোপনি আহি যায় এনেকুৱা যিবিলাক ব্যক্তি আছে এইবিলাক সুখী ব্যক্তি সুস্বাস্থ্যৰ গৰাকী তেওঁলোক অকল বিছনাত পৰিলেই টোপনি অহাটোকে সুস্বাস্থ্য নকয় আকৌ যিজনে নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ লগে লগে তেওঁ ফ্ৰেছ একদম সতেজ আৰু সূৰ্য উদয় নোহোৱাৰ আগতে সাৰ পালে সতেজ আৰু তেওঁৰ বহুত আমাৰ ল'ৰা ছোৱালী আছে ঠাণ্ডা দিনততো আৰু ভাল ব্লেংকেটখন লৈ অকমান সময় ধ্যান কৰি থাকে কি হ'ল উঠিছা উঠিছো উঠিও আৰু বহুত সময় ধ্যান কৰি থাকে কিবা ধ্যান কৰে আৰু মুঠতে উঠিবলৈ মন নাই যদি কোনেও একো নকয় লাহেকে ভাজ লাগি পেলাই সেনেকেও আৰু আধা ঘণ্টা পৰি দিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু এইবোৰ মানুহে কি কৰিব জীৱনত নিদ্ৰা হ'ল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহলেও মানুহ চলিব নোৱাৰে নিদ্ৰা এটা খাদ্য শৰীৰৰ
টোপনি যাবই লাগিব তেওঁ। কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক। সেইকাৰণে মানে সাধক বিলাকে পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে, যিবিলাক ব্যক্তিয়ে সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে, এই সাধক বিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি, তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে। তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব, মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব। এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও, তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনিত তেওঁলোকে সাৰ পায়। ইমান কোনো এলাৰ্ম বজাব নালাগে, ইমান বজাত মই সাৰ পাম, ইমান বজাতে তেওঁ সাৰ পাম। ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে, সেইবিলাক সাধক। প্ৰভুসকল, ভগৱান কৃষ্ণক আপোনাৰ পৰা যদি কোনোবাই কৃষ্ণক আঁতৰাই দিয়ে, আপুনি মনত ৰাখিব সেইজনে আপোনাৰ জীৱনৰ আচল শত্ৰু। এইটো আচল আধ্যাত্মিকতা। যদি আপোনাৰ জীৱনত কৃষ্ণক বান্ধৱ বুলি কোনোবাই দেখুৱাই দিয়ে, তেতিয়াহ'লে সেইজন আপোনাৰ জীৱনৰ পৰম বান্ধৱ। যিজনে আপোনাক কৃষ্ণক চিনাই দিয়ে যে কৃষ্ণ ব্যতিৰেকে জীৱন অতিবাহিত কৰাটো মিছা। গতিকে যিজনে আপোনাৰ জীৱনৰ পৰা কৃষ্ণক আঁতৰাই লৈ যায়, বাদ দিয়ক কি হ'ব ধৰ্ম কৰি, বাদ দিয়ক কি হ'ব গুৰু ধৰ্ম পালন কৰি, বাদ দিয়ক কি হ'ব নামঘৰলৈ গৈ, বাদ দিয়ক কি হ'ব ভাওনা কৰিলে, যদি আপোনাক কোনোবাই এনেধৰণৰ কথা কয়, আপুনি তেওঁৰ পৰা সাৱধানে থাকক। গুৰু ধৰ্মৰ পৰা আপোনাক যদি বিচলিত কৰি নিবলৈ কোনোবাই যত্ন কৰিছে, তেতিয়াহ'লে জানিব যে তেওঁই আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শত্ৰু। কাৰণ তেওঁ আপোনাৰ জীৱনৰ কল্যাণ হোৱাটো বিচৰা নাই, আপোনাৰ জীৱন অকল্যাণ অসংস্কৃত হোৱাটো বিচাৰিছে। সংস্কাৰিত জীৱন কেৱল মানুহে কৰিব পাৰে। প্ৰভুসকল মনত ৰাখিব, আজি গৰু ছাগল শিয়াল কুকুৰ গাধ এইবিলাকো ঈশ্বৰৰ কৃপাত তেওঁলোকে পৃথিৱীত আছে, কিন্তু তেওঁলোকে সংস্কাৰিত জীৱন কটাব নোৱাৰে, ইচ্ছা কৰিলেও নোৱাৰে। কিন্তু মানুহে সংস্কাৰিত জীৱন কটাব পাৰে। মানুহক এইটো ঈশ্বৰে ক্ষমতা দিছে, তেওঁলোকে সংস্কাৰিত জীৱন কটাব পাৰে। কেনেকে এজন মানুহে জীৱনত সঠিকভাৱে জীৱন নিৰূপণ কৰি চলিব লাগে এই কথা মানুহে জানে, আৰু মানুহে তাক কৰি ল'ব পৰা ক্ষমতা মানুহৰ জীৱনত ভগৱানে তেওঁলোকক প্ৰদান কৰিছে। বুদ্ধিমত্তা দিছে, হাত ভৰি দিছে, চিন্তা দিছে, চকু দিছে, সকলো দৃষ্টি দিছে, দৰ্শন দিছে। অকল দৃষ্টিটো চবৰে আছে প্ৰভু, দৰ্শন সকলোৰে নাই নহয়। জীৱ জন্তু বিলাকেও দেখে, ইতৰ প্ৰাণী বিলাকেও দেখে, কিন্তু তেওঁলোকৰ দৰ্শন নাই। মানুহেও দেখে, কিন্তু মানুহৰ দৰ্শন আছে। ধনী সকলো জীৱৰে আছে, মানুহৰো ধনী আছে, কিন্তু মানুহে সেই ধনীটোক সংস্কাৰিত কৰি বাণীলে ৰূপান্তৰ কৰি লৈছে। সেইকাৰণে মানুহে কথা ক'ব পাৰে, বাকী বিলাকে আগতেতো পূৰ্বতেতো কোৱা মতে যে মানুহ বিলাকতো জীৱ জন্তুৰ নিচিনাকে আছিলে, সংস্কাৰ হৈ 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 আজি মানুহে সভ্য আছে। কিন্তু আধ্যাত্মিক জগতে আকৌ এইটো কোৱা নাই। আধ্যাত্মিক জগতে কৈছে কি, যে মানুহ জন্মৰ পৰাই মানুহ সংস্কাৰ। যেতিয়াৰ পৰাই পৃথিৱীত মানুহ ব্ৰহ্মাই সৃষ্টি কৰিছে, তেওঁলোকক বেলেগ ধৰণেই জন্ম দিছে। সেইকাৰণে অন্য জীৱৰ লগত মানুহৰ জন্মৰ কেতিয়াও নিমিলে। মানুহ হোৱাৰ দিনৰ পৰাই মানুহবিলাক মানুহৰ নিচিনা আছে, সদায় থাকিব। গতিকে হে ভগৱান, তুমি মোক যি ধৰণে কৃপা কৰিছা আৰু মই তোমাৰ যি ধৰণে সেৱাত ৰত হৈ আছো, এতিয়া এটাকে তুমি যদি যোৱা তেতিয়াহ'লে ময়ো মৰি যাব লাগিব, তুমি ব্যতিৰেকে মই থাকিব নোৱাৰো। এইটো এজন ভকতৰ ঈশ্বৰৰ প্ৰতি বাণী। ঈশ্বৰৰ কি বাণী তেতিয়াহ'লে, যেতিয়া অক্ৰূৰে তেওঁ মথুৰালৈকে লৈ আহিছে কংস নিধন কৰাৰ পিছত, ভগৱান কৃষ্ণই উদ্ধৱক মাতি লৈ আহিছে লগত, যে হে উদ্ধৱ, মই তোমাক এটা নিবেদন কৰো, কি যে তুমি বৃন্দাবনলৈ যোৱা, গোকুললৈ যোৱা, তাত মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ খবৰ লৈ আহা। তুমি হয়তো মোক ক'ব পাৰা যে কোনোবা গোপীসকলে খাইছে নে নাই, শুইছে নে নাই, ভালকে জীৱন কটাইছে নে নাই, তোমাৰ লগত কি আহে যায়, এৰা কথাটো হ'ল। কিন্তু এই কথা মই তুমি ব্যতিৰেকে বেলেগক ক'ব নোৱাৰো, এই কাৰণেই যে গোপীসকলৰ প্ৰতি মোৰ যিটো আন্তৰিকতা, তেওঁলোক মোৰ সমৰ্পিত ভক্ত, তেওঁলোকৰ প্ৰতি মোৰ যি আন্তৰিকতা, সেইটো মই বেলেগক বুজাব নোৱাৰো। এটাকে তুমি যোৱা।
ওয়ারে হামু বিনে গোপী আরে হামু বিনে গোপী ৰতিলেকে যুগ যায় হামু বিনে গোপী ৰতিলেকে যুগ যায় এটা তিল সমান সময় তেওঁলোকৰ কাৰণে এটা যুগ মোৰ অবিহনে তেওঁলোকে কথা কিমান ভাল পাব পাৰে ভগৱানক ইমান প্ৰেম ভগৱানৰ প্ৰতি তেওঁলোকে সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ ওচৰত তেওঁলোকে গৈ পেলাই নিজক সমৰ্পিত কৰিছিলে বহি লগ দেই পিছত কথা পাতিম গতিকে হামু বিনে গোপীৰ তিলেক যুগ যায় মোৰ অবিহনে এটা তিল সমান সময় গোপীসকলৰ এটা যুগৰ নিচিনা গুচি গৈছে গতিকে সেয়া অকল গোপীসকল নহয় আপোনাৰ কাৰণেও ভগৱানে এই মনোবৃত্তি দিব পাৰে সেই সৌভাগ্যৱান হ'বৰ কাৰণে আপুনি সাধনা কৰিব লাগিব কিন্তু এটোও ঠিক যে সেই সাধনাত যদি আপুনি সিদ্ধ হয় তেতিয়ালে আপোনাৰ কাৰণেও ভগৱানে কান দিব কিন্তু আপোনালে মনত পেলাই পেলাই ভগৱানে আপোনাৰ ওচৰলৈ আহিব সেইটোৱেই নিয়ম সেইকাৰণে উদ্ধৱেও কৈছে যে প্ৰভু মই তুমি অবিহনে মই থাকিব নোৱাৰো ৰাম তুমি তপ পুণ্য তুমি বিনে শূন্য কিমান ধুনীয়া কথা কৈছে ও দেখো ইটো জগত কাৰ্পণ্যকো কৰো চৰণত ধৰো লয়ু কমুক লগত মোকো লৈ যোৱা তাতকে লগত তুমি যি পদ্ধতিৰে এই জীৱনৰ অৱসান কৰিব খুজিছা মোকো একেধৰণে লগত লৈ গুচি যোৱা কিনো অসুবিধা আছে কাৰণ তুমি মোৰ জীৱনৰ তপস্যা মোৰ কাৰণে তুমি মোৰ জীৱনৰ পুণ্য ফল সকলো তুমি ব্যতিৰেক মই এই জগতত মোৰ কোনো অস্তিত্ব নাই মই সকলো কেৱল শূন্য দেখো কিন্তু আমাৰ চিন্তা কি যে ধনেই মোৰ কাৰণে তপস্যা ঐশ্বৰ্য বিভূতিয়ে মোৰ কাৰণে সাধনা যশস্যা মান কৃতিত্বই মোৰ জীৱনৰ সৰ্বোচ্চ তুমি পিছত ভগৱান তোমাৰটো পিছত চলো সেইকাৰণে মনুষ্য জীৱনৰ 24 ঘণ্টা মানুহবিলাকে ভগৱানক ভজিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰে 24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম এনেকুৱা দৃঢ় সংকল্প লকচোন মানুহে যে 24 ঘণ্টাটো মোৰ কাৰণে মই চিন্তা কৰি থাকো কি খাম কি লম কি পিন্ধিম ক'ত ইনকাম কৰিব যাম বৃদ্ধ বয়সলৈকে কেনেকে দুই পইচা ছপাই আনিব পাৰো এই চিন্তাত সময় নাই জীৱনত নামঘৰলৈ যাবলৈ সময় নাই ভাগৱত পাঠলৈ যাবলৈ সময় নাই কোনোবাই যদি মাতেও মই দেৰিকে যাম মোৰ কামখিনি আগতে কৰি লম বিষয় কামখিনি তাৰ পিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক মোৰ এনেকুৱা কাম আছে তাৰপিছত মই আপোনাক যদি পাৰো এপাক দেখা দিম সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক যদি দিনৰ ভাগত আপুনি ব্যস্ততা তে গধূলি হলেও এপাক দেখা দিব আৰু হ'ব দিয়ক ভালে পালে গধূলি এপাক যায় আৰু মাতিলে মই আহিব নোৱাৰিলো দেই বেয়া নাপাব গধূলি আহে কাৰণ আচল অমৃতটো পান কৰাৰ কাৰণে তেওঁৰ হাবিয়াস নাই গৃহস্থই মাতিছে সৌজন্যতাৰ খাতিৰত এবাৰ দেখা দিব লাগে গতিকে 24 ঘণ্টা কেৱল নিজৰ কাৰণে থকা ব্যক্তিবিলাকে গোটেই জীৱন তেওঁ যদি 100 বছৰৰ জীৱন অতিবাহিত কৰে 100 বছৰত তেওঁ এটা দিনো ভগৱানৰ কাৰণে সমৰ্পিত নহল হিচাপ কৰি যদি দেখে যে তেওঁ কৃষ্ণ সন্মুখী হৈ কিমান সময় থাকিলে কৃষ্ণ বিমুখী হৈ কিমান সময় থাকিলে দেখিলে যে গোটেই জীৱন কৃষ্ণ বিমুখী হৈ থাকিলে কেৱল বিষয় ধন টকা পইচা লাগে পুত্ৰ ভাৰ্যাক কেনেকে ঠিকছে টকা পইচা দি থৈ যাব পাৰো মাটি সম্পত্তি কেনেকে এগালমান কৰি থৈ যাব পাৰো মোৰ দেউতাক যিদিনাখন মই শ্মশানলৈ লৈ গৈছিলো কান্ধত তুলি পেলাই 2014 চনত মই সিদিনাখন এটা বিশেষ কথা অনুভৱ কৰিছো আগপিছেও যাওঁ কিন্তু এই কথাটো ইমান মন কৰা নাছিল সমাজৰ লোকে ক'লে আপোনালোকৰ ইফালে উজনিৰ ফালে এইটো নিয়ম আছে নে নাজানো আমাৰ নামনিৰ ফালে এইটো নিয়ম আছে যে য'ত তেওঁ সৎকাৰ কৰা হয় শৱদেহটো তাত এটা যিকোনো মূল্য পইচা এটা পাতি পইচা এটা অৰ্পণ কৰিব লাগে কৰি বসুমতীৰ পৰা সেই 6 ফুট মাটি
সেই কিনি ল'বলৈকে ক্ৰয় কৰি ল'ব। তাৰমানে মই ভাবোঁ যে এইটোনো কি নিয়ম, কিন্তু নহয়, আচলতে এইটো সমাজৰ কাৰণে এটা ডাঙৰ বাৰ্তা যে যিজন ব্যক্তিয়ে জীৱন্ত অৱস্থাত বাহাদুৰি মাৰিছিল যে মোৰ 100 বিঘা মাটি, সেইজন মানুহ কিন্তু মৃত্যু তেওঁৰ শৱদেহটো সৎকাৰ কৰিবলৈ 6 ফুট মাটিও কিন্তু তেওঁৰ হিচাপত নাই। কিন্তু জীয়াই থকাত সেইজন মানুহে কিন্তু বাহাদুৰি কৰিছিল যে মোৰ ইমান মাটিৰ মই মালিক। মাটি কিন্তু পৰি থাকিল জোৰে মাটি। সেই মাটিৰ তেওঁ মৃত্যুৰ পিছত কোন মালিক হ'ল চাবলৈও তেওঁ আৰু জীৱনত কেতিয়াও আহিব নোৱাৰে। ল'ৰা ছোৱালীয়ে সঠিকভাৱে সেই মাটিক উচিত মৰ্যাদা দি ৰাখিব পাৰিলে নে নাই সেইটোও তেওঁ নাজানে। এইটো সমাজলৈ এটা শিক্ষা। ধন টকা পইচা মাটি সম্পত্তি আমাক লাগিব, মই নালাগে বুলি নকওঁ, কিন্তু এইবোৰতেই যেতিয়া মানুহ গোটেই জীৱন কেৱল মজি থাকে, তেওঁ জীৱনৰ মনুষ্য জীৱন লৈ পেলাই যে অন্য এটা বিষয়তো তেওঁ ৰতি হ'ব লাগিছিল আৰু অন্য এটা সোৱাদো যে তেওঁৰ জীৱনত আছিল, যিটো কৃষ্ণ ভক্তিৰ সোৱাদ, সেইটো তেওঁৰ জীৱনত কেতিয়াও প্ৰাপ্তি নহ'ল, যাৰ বিনিময়ত মনুষ্য জীৱন ধৰাৰ কোনো সাৰ্থকে তেওঁৰ জীৱনত নহ'ল। সেইকাৰণে উদ্ধৱে কৈছে যে উদ্ধৱটো বৃহস্পতিৰ শিষ্য আছিল। সেই সময়ত এগৰাকী প্ৰসিদ্ধ শিক্ষিত লোক আছিল। তেওঁ ইচ্ছা কৰিলে যিকোনো এগৰাকী প্ৰসিদ্ধ চক্ৰৱৰ্তী ৰজাৰ ওচৰত গৈ ক্ষত্ৰিয় বীৰ পুৰুষ হিচাপে যিকোনো এটা দায়িত্বত মকৰল লৈ পেলাই তেওঁ এটা বিলাসবহুল জীৱন কটাব পাৰিলেহেঁতেন। আজিৰ তাৰিখত শিক্ষিত মানুহৰতো চাকৰিৰ অভাৱ নাইতো, যোগ্যৱান ব্যক্তিবিলাকৰ কাৰণে চাকৰিৰ কোনো অভাৱ নাই। গতিকে তেওঁ পাৰিলেহেঁতেন, কিন্তু তেওঁ কৰা নাই। সেইটো তেওঁ কেৱল কৃষ্ণৰ চৰণ সেৱাতে গোটেই জীৱনৰ সৰ্বোচ্চ জ্ঞান, গৰিমা, যশস্যা, কৃতিত্ব সকলো তাত প্ৰয়োগ কৰিছে। হনুমানৰ দৰে পৰম পৰাক্ৰমী পুৰুষ এজন, য'ত হনুমানৰ বিষয়ে যেতিয়া গোস্বামী তুলসীদাসে তেওঁৰ চালিচা লিখিছে, তাত তেওঁ কি বুলি কৈছে? জ্ঞানী নাম অগ্ৰগণ্য। পৃথিৱীত জ্ঞানীসকলৰ ভিতৰত 1 নম্বৰতে যাৰ নাম লিখিব পাৰি, বুদ্ধিমতাম বৰিষ্ঠম, বুদ্ধিত বৰিষ্ঠ আছিল তেওঁ। আৰু শাৰীৰিক সামৰ্থ্যতো তেওঁ বহুত বাহুবলী পৰাক্ৰমী লোক আছিলে, কিন্তু তেওঁৰ শাৰীৰিক বল, পৰাক্ৰম, বুদ্ধিমত্তা, অত্যন্ত প্ৰখৰ বুদ্ধি সম্পন্ন সকলো তেওঁ কেৱল প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱাৰ কাৰণে সমৰ্পিত কৰিছে। সেইকাৰণে আজি উদ্ধৱে কৈছে যে মই কাৰ্পণ্যকো কৰো তোমাৰ চৰণত ধৰিছো, মোকো তুমি লগত লৈ যোৱা। ৰাম তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলো লাগ। বাপ জগন্নাথ নকৰায়নাথ, ভকতক তুমি ত্যাগ। উদ্ধৱৰ ঠাইত অন্য কোনোবা হোৱাহেঁতেন মৰা কথাটো নকলেহেঁতেন, মোকো লগত লৈ যোৱা এই বুলি নকলেহেঁতেন, যে হে প্ৰভু মই তোমাৰ গোটেই জীৱন সেৱা কৰিলো, মোকো এটা কিবা চান্স দি থৈ যাওক আৰু যাবৰ সময়ত, কলেহেঁতেন নহয় নিশ্চয়। এই সুযোগ উদ্ধৱে এৰিলেহেঁতেন জানো? কিন্তু উদ্ধৱে এইটো বিচৰা নাই। যদি উদ্ধৱে যে তোমাৰ সেৱা কৰাৰ বিনিময়ত মোক তুমি কিবা এটা দি যোৱা বুলি ক'লেহেঁতেন, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনজোৰা ভগৱানৰ চৰণত যি সেৱা, সেই সেৱা স্বাৰ্থপৰ সেৱা হিচাপে জগতত বিবেচিত হ'লহেঁতেন। কিন্তু তেওঁ যে ভগৱানক কৰা সেৱা তেওঁৰ যে নিস্বাৰ্থ আছিলে, সেই কথাটো এই বাক্যৰ দ্বাৰা প্ৰতিপন্ন হৈছে জগতত। সেইকাৰণে প্ৰভু অকল ভগৱানৰ সেৱা কেতিয়াও স্বাৰ্থপৰ দৃষ্টিৰে কৰিব নালাগে। সকাম মনোবৃত্তিৰে ভগৱানৰ সেৱা কৰা নাযায়, নিষ্কামী মনোবৃত্তিৰে, অৰ্থাৎ নিস্বাৰ্থতাৰে, যে ভগৱান মই তোমাক সেৱা কৰিছো মোক কিবা প্ৰাপ্তিৰ কাৰণে নহয়, কেলে যে ভগৱানে আপোনাৰ কি প্ৰয়োজন সেই কথা ভগৱানে জানে, কাৰণ তেওঁ অন্তৰ্যামীতো। আপোনাৰ ভিতৰত তেওঁ যদি বহি আছে, তেতিয়াহ'লে তেওঁ কেনেকে নাজানিব? তেওঁ সকলো জানে। গতিকে আপুনি নিশ্চিন্ত হৈ থাকক। গতিকে আপোনাক তেওঁ যেনেধৰণে চলাব লাগে তেনেধৰণে চলাব। ৰাম সাম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে।
রে পায়া প্রেম ভাও নেরৈ তুজু পাও বিষয়কো হৰে অশয়নে ভোজনে স্নান গোপস্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তি স্বামী সাম্যক অমৃত ইয়াত সাম্যক শব্দটো সংস্কৃতৰ পৰা সাম্যক শব্দৰ পৰা আহিছে গতিকে সাম্যক মানে ভাল শ্ৰেষ্ঠ সাম্যকে অমৃত তোমাৰ চৰিত্ৰ সাম্যকভাৱে অমৃত শ্ৰেষ্ঠ অমৃত ইয়াতকে আৰু বেলেগ অমৃত নাই শুনে মাত্ৰ যিটো নৰে তোমাৰ চৰিত্ৰ কোনোবাই শুনাৰ লগে লগে তেওঁৰ প্ৰেম ভাৱ জন্ম হয় আৰু তেওঁ তোমাৰ চৰণ কেতিয়াও এৰিব নোৱাৰে আৰু বিষয়ৰ প্ৰতি তেওঁ নিজে নিজে বিৰক্ত হৈ যায় বিষয়ৰ পৰা বিৰক্তি যদি নহয় এজন ব্যক্তি তেতিয়াহ'লে তেওঁ ভোগী হ'ব ভোগ প্ৰৱণতা তেওঁৰ জীৱনত বাঢ়িব ভোগ কৰিব লাগে ভোগ মানে ইন্দ্ৰিয়ৰ প্ৰতি সন্তুষ্টি হোৱাৰ ব্যৱস্থাসমূহ ভোগ বোলে চকুৱে কি চাই ভাল পায় আপোনাৰ চকুকেইটাই সেই বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকে কিন্তু সেই দৃষ্টিটো আপোনাৰ মনোবৃত্তিৰ লগত সি কিন্তু সম্পৰ্কিত তেওঁ কেনেকুৱা বস্তু দৃষ্টি দি ভাল পাব গতিকে তেওঁৰ যদি মানসিকতা যেনেকুৱা তেওঁ তেনেকুৱা বস্তু চাবৰ কাৰণে চকু উত্ৰাৱল হৈ থাকিব আৰু সেই বস্তু যেতিয়ালৈকে চকুক তেওঁ নেদেখুৱায় তেতিয়ালৈকে তেওঁ শান্ত নহয় যদি তেওঁ ভবা অনুযায়ী তেওঁৰ চকুক তেওঁ দৰ্শন কৰাব পাৰে সেইটো ভোগ বোলে সেইটো চকুৰ তৃপ্তি হৈ গ'ল চকুৰ ভোগ হৈ গ'ল তেওঁ সন্তুষ্টি পালে সন্তুষ্টি পোৱা নাই যদি তেওঁ বিষয় ভোগ কৰিছে তেলে ইয়াতকেও আৰু বেলেগ ধৰণে দৃষ্টি দিবৰ কাৰণে তৃষ্ণা আৰু বাঢ়ি গ'ল কিন্তু যিবিলাক আধ্যাত্মিক দৃষ্টিভংগীৰে যিবিলাক ব্যক্তিয়ে জীৱন অতিবাহিত কৰে তেওঁলোকৰ চকুৱে কি চাব খুজিব ঈশ্বৰৰ ৰূপ আৰু সেই ঈশ্বৰৰ ৰূপ তেওঁলোকে ক'ত চাব খুজিব তেওঁৰ সন্মুখত বিদ্যমান হোৱা প্ৰতিটো ঘটতে ঈশ্বৰৰ স্বৰূপ দৃষ্টি দিবৰ কাৰণে তেওঁ ইচ্ছা কৰিব অৰ্থাৎ আপুনি যদি মোৰ সন্মুখত উপস্থিত হয় আপোনাক মই সাক্ষাৎ ঈশ্বৰ বুলি দৃষ্টি দিবৰ কাৰণে মোৰ চকুক মই বাধ্য কৰালো এইটো মোৰ কাৰণে চকুৰ ভোগ বুজিছেনে কথাটো ধৰিব পাৰিছে নহয় অলপ অসুবিধা হৈছে নেকি ধৰা একদম কথাটো বুজিছে না কথাটো যে মোৰ দৃষ্টিত যদি আপোনাক মই ভগৱান বুলি লওঁ যে এইজনটো সাক্ষাৎ ঈশ্বৰ ভগৱানৰ ৰূপ তেখেত আপোনাৰ চকুৱে এনেকুৱাকে দৰ্শন কৰিব অভিলাষ কৰি থাকে যে তাত বহুত ভকত গোট খাব আজি সাক্ষাৎ ঈশ্বৰৰ বাংময় মূৰ্তি প্ৰতিষ্ঠা হ'ব সুন্দৰ ঈশ্বৰৰ বাণীৰে নাম প্ৰসংগ হ'ব গতিকে আপোনাৰ চকু কাণ নাক শৰীৰ ভৰি হাত উত্ৰাৱল হৈ যাব লাগিব যে কেতিয়া সেই স্থানলৈ গৈ পাওঁ হে জিভা সদা তোৰ মধুৰ ৰাখে প্ৰিয় মাত্ৰ জানো তই ৰসৰ সাৰ হে জিভা তইতো সদায় ৰসৰ সাৰতে বিচাৰোতে তোৰ জীৱন গ'ল তইতো জানো কি ৰসৰ সাৰ কিন্তু তুমি হৰি নামৰ ৰস এবাৰ জীৱনত পান কৰিবাচোন সমস্ত অমৃততকে অধিক সোৱাদযুক্ত সেই ৰস তুমি এবাৰ পান কৰি চাবা সেইকাৰণে জিভাই যেতিয়ালৈকে কৃষ্ণ নাম ৰস আপ্লুত নহয় তেতিয়ালৈকে জিভাই পৃথিৱীৰ অন্য বিষয় ৰসকে সৰ্বশ্ৰেষ্ঠ ৰস বুলি গণ্য কৰে মানৱ দেহাটো ক্ষণভংগুৰ এদিন নিতু দেহা ভাঙি যাব এই দেহা এদিন শেষ হৈ যাব তাৰ পিছত কিন্তু জিভাই আৰু ৰস আস্বাদন কৰিবলৈ সিও নাথাকিব দেহৰ লগতে সিও বিলুপ্তি ঘটিব মানৱ দেহা মাটিৰ ভাণ্ড ভাঙলে হবে খণ্ড খণ্ড আমাৰ গোৱালপৰীয়া ভাষাত দেহা বিচাৰ কৰিছে
ভাঙলে দেহা জোড়া মিলবে না, ও একবার হরি বলো মন রসনা, মানব দেহের গৈরব কইর না। হে জিভা রচনা, হে জিভা তুমি এবাৰ মাত্ৰ হৰি বোলা। এই মানৱ দেহাটোক লৈ তুমি গৰ্ব কৰি থাকিব নালাগে। তোমাৰ ভিতৰৰ মানুহটোক তুমি সোধা, তুমি আচলতে কি ৰস পান কৰিবলৈ তোমাৰ মন যায়। সৰুৰ পৰা মিঠা খাব ভাল লাগে, মিঠা বস্তু হলে ভাল পাওঁ। বাচ্চাবিলাককো আপুনি তিতা দিলে সি নাখায়, এবাৰ খুৱাই দিলে দ্বিতীয়বাৰ আৰু সি মুখে নেমেলিব। কিন্তু গোল্লাটো ভাঙি ভাঙি এটুকুৰ এটুকুৰকে দি থাওক, 10 বাৰ হলে 10 বাৰে মুখখন মেলি দিব। তাৰ মানে এই শিশু অৱস্থাৰ পৰাই জিভাখনে এনেকুৱা বিষয়ী ৰূপ সি লৈ ললে, সি মানে গোল্লা বুলি কলে গোল্লা গোল্লা এইটো মিঠাই খোৱা, বা বাচ্চাটো ধুনীয়াকে মুখখন মেলি দিব পোৱালিটো। কিন্তু এইটো তিতা খোৱাচোন, অকমান কান্দিব, চিঞৰ বাখৰ কৰিব, জোৰ জবস্তি মুখ মেলি খুৱাব লাগিব। দৰৱ নাখায়, মিঠা দিলে খাব। কেলে? সেইটো মানুহৰ দেহৰ বৈষয়িক চৰিত্ৰ। সেইটো জ্ঞান বুদ্ধি নহওক লাগে, কিন্তু শৰীৰটো এনেকুৱাকে গঢ় লৈ পৃথিৱীলৈ আহিছে, সেই শিশুটো জানে যে এইটো মোৰ কাৰণে খোৱা। গতিকে অনিয়ন্ত্ৰিত, এতিয়া শিশুটোক কোনে নিয়ন্ত্ৰিত কৰিব? তেওঁৰ পিতৃ মাতৃ কৰিব লাগিব তেতিয়াৰ পৰাই। যে ই মুখখন টপৰ টপৰকে মেলি আছে কাৰণে আপুনি আপোনাৰ শিশুটোক এটা গোল্লা গোটেই খুৱাই দিব নেকি? নিদিব আপুনি। তাক তেতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰিব লাগিব। পিছত যে কি হব, বোলে মই বৰ মৰমেৰে আপোনাৰ কাৰণে 10টা গোল্লা আনিছিলো, আপুনি নাখালে বৰ দুখ পাম। আপুনি মোক মাৰিব খুজিছে নেকি? আপোনাৰ মৰমটো লবলেতো মোৰো ইচ্ছা আছে, কিন্তু মই এতিয়া আপোনাৰ মৰমটো লব নোৱাৰো, এটুকুৰো খাব নোৱাৰো। মোক একদম ডাক্তৰে পুৰা মানা কৰি থৈছে, তথাপিও আৰু এটামান কিবাকে ল'ম বাৰু, তথাপিও জিভাক নিয়ন্ত্ৰণটো নোৱাৰে। গতিকে কিন্তু আপুনি ইমান মৰমেৰে দিয়া গোল্লাকেইটা মই এতিয়া খাব নোৱাৰো, কিয় খাব? তেনে জিভাই ৰস আস্বাদন কৰোতে কৰোতে জিভাই শৰীৰটোক এনেকুৱা পৰ্যায়লৈ লৈ গুচি গল, এতিয়া ইচ্ছাকৃত ভাৱে বৈষয়িক ৰস তেওঁ পান কৰিব নোৱাৰে। গতিকে ইচ্ছা থকাৰ পিছতো মোৰ সন্মুখত থকা ভোগ, যিটো এইটোকো ভোগ বোলে। সেইকাৰণে এটা বিষয়ী ভোগ, এটা আধ্যাত্ম ভোগ। আপুনি লওক সিদ্ধান্ত। সেইকাৰণে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীক যেতিয়াৰ পৰাই মন মানসিকতা জনা হ'ব, তেতিয়াৰ পৰাই আপুনি এই ডিফাৰেন্স তাহাঁতক দিয়ক যে তুমি সিদ্ধান্ত লোৱা, বাছা তুমি বিষয় ভোগত ৰত হৈ থাকিবা নে আধ্যাত্মিক ভোগত তুমি ৰত হৈ থাকিবা। কোনটো ভোগ তোমাক লাগে? যদি তুমি আধ্যাত্মিক ভোগত জীৱন কটাব খুজিছা, তেতিয়াহ'লে তোমাৰ মনুষ্য জীৱন ধৰা সাৰ্থক হ'ব। আৰু যদি বিষয় সুখত, তেতিয়া তাৰ উদাহৰণ নামঘোষাত দিছে, দন্তবিহীন যেন কুত্তা, চুবাই বাক নপাৰয় হাড়, লৰফৰ কৰি চেলে কয় মাত্ৰ। দাঁত সৰি গল কুকুৰৰ, সন্মুখত মাংসৰ টুকুৰা, চুবাবও নোৱাৰে, অৱস্থাও নাই, খোৱাৰ প্ৰবল মানসিকতা, গোন্ধ শুনি থাকিব পৰা নাই, আৰু তাক চবাব নোৱাৰিলে এনেই জিভাৰে চেলেকিয়ে আৰু সন্তুষ্টি লবিলে। আমাৰো অৱস্থা সেইটো। বুজাই বুজিব কথাবিলাক। এনেকুৱা ইন্দ্ৰিয় প্ৰবৃত্তি আমাৰ আছে, এটা সময়ত সেই ইন্দ্ৰিয় প্ৰবৃত্তি কোনো কাৰণত সক্ৰিয় নহয়, কিন্তু মনততো ইন্দ্ৰিয় প্ৰবৃত্তিটো প্ৰবল হৈ থাকে। তেতিয়া কি কৰিব? সেই দাঁত নোহোৱা কুকুৰটোৰ অৱস্থা আৰু মানুহটোৰ অৱস্থা একেই হৈ গ'ল। সেইকাৰণে কৈছে যে এতিয়াৰ পৰাই আপুনি নিয়ন্ত্ৰিত কৰক। অসুবিধাটো কি আছে? এতিয়াৰ পৰাই নিয়ন্ত্ৰিত কৰক। হে প্ৰভুসকল, আধ্যাত্মিক জগতে আপোনাক এই অৱস্থাটোলৈ লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছে যে ইন্দ্ৰিয়ৰ আসক্তি যিমান আছে তাৰ সীমাবদ্ধতা নাই, তাৰ মানে কোনো পৰিসীমা নাই, পৰিধিবিহীন ইন্দ্ৰিয়ৰ মানে আসক্তি ভোগ। কিন্তু আধ্যাত্মিক জগতত ইন্দ্ৰিয়ৰ আসক্তি ভোগৰ পৰিসীমা নিৰ্ণয় কৰা হৈছে যে ইমানখিনিতে থাকিব লাগিব, ইয়াতকে তুমি যাব নোৱাৰা। গতিকে সেই সীমাত যেতিয়া তেওঁ নিয়ন্ত্ৰিত জীৱন কটাব, তেতিয়া তেওঁৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তিটো জন্ম হ'ব, যাৰ নাম ভক্তি। যেটো মহাপুৰুষ গুৰুজনাই অত্যন্ত কঠোৰ ব্যৱস্থাৰ দ্বাৰা, শ্ৰমৰ দ্বাৰা তেওঁ গীত পদ কৰিলে, সংস্কৃতৰ পৰা অসমীয়ালৈ শাস্ত্ৰ অনুবাদ কৰিলে,
ভাওনাৰ সৃষ্টি কৰিলে, খোল সৃষ্টি কৰিলে, কেনেকে ভকতসকলক মানে ঈশ্বৰমুখী কৰিব লাগিব তাৰ কাৰণে প্ৰয়াস